একমুঠি ভাতৰ কাৰণে কিছুমান মানুহ দিনে ৰাতিয়ে কিন্তু ৰাস্তা ঘাটে বহুত পৰিশ্ৰম কৰিব লগা হয়। এইবোৰ কথা কিন্তু সোণৰ চামুচ মুখত লৈ জন্ম লোৱা মানুহবোৰ কিন্তু কেতিয়াও অনুভৱ কৰিব নোৱাৰে। একমুঠি ভাতৰ কষ্ট কিমান, একমুঠি ভাতৰ তাৰণাত মানুহৰ পেটৰ কামোৰত যি যন্ত্ৰণা, ভোকাতুৰ মানুহজনে কিন্তু ভালকে গম পায়। প্ৰতি মিনিটত, প্ৰতি ছেকেণ্ডত এইখন বিশ্বৰ পৰা, এইখন মায়াময় পৃথিৱীৰ পৰা খাদ্যৰ অভাৱত কিমান মানুহবোৰ যে মৰি আছে, সেইবোৰ কথা এবাৰ ৰিয়েলাইজ কৰিছেনে? আচলতে খাদ্যৰ অপচয়ৰে কিন্তু আমি ৰোধ কৰিব লাগে। প্ৰয়োজন যিখিনি, সেইখিনি খাদ্য আমি যোগাৰ ধৰিব লাগে। নিজৰ পেটৰ ভিতৰত যিখিনি সোমাব, এইখিনিয়ে খাবৰ কাৰণে চেষ্টা কৰিব লাগে। কাৰণ পেটৰ ভিতৰত যদি আপুনি বেছিকৈ খাদ্য ভৰায়, লগাতকৈ বেছি খালেও কিন্তু আপোনাৰ ক্ষতি, আৰু আপুনি পেলাই দিলেও কিন্তু ক্ষতি। সোণৰ চামুচ মুখত লৈ জন্ম লোৱা মানুহবোৰ কিন্তু এই ভোকৰ তাৰণাটো কেতিয়াও বুজি নাপায়। অভাৱ কি বস্তু বুজি নাপায়। দুখ, যন্ত্ৰণা, খাদ্যৰ যিটো যন্ত্ৰণা, সেই মানুহবোৰ কিন্তু কেতিয়াও ৰিয়েলাইজ কৰিব নোৱাৰে। সেয়েহে সোণৰ চামুচ মুখত লৈ জন্ম লোৱা মানুহবোৰক কাতৰভাৱে অনুৰোধ কৰিছোঁ, আজি পৰ্যাপ্ত পৰিমাণৰ ধন সম্পত্তি আপোনাৰ ঘৰত আছে। আপুনি বিয়া বাৰু, বিভিন্ন ধৰণৰ সৎ কাৰ্যত, ভাল কামত বিভিন্ন ধৰণৰ খাদ্যৰ আপুনি আয়োজন কৰে। প্ৰচুৰ পৰিমাণৰ খাদ্য মানুহক খুৱাবৰ কাৰণে আপুনি চেষ্টা কৰে যদিও তাতে কিন্তু বহুত খাদ্যৰ অপচয় হয়। অপচয় হোৱা খাদ্যবোৰক আমি যধে মধে পেলাই নিদি কিন্তু সেই খাদ্যবোৰ এক শ্ৰেণীৰ মানুহক, যিবোৰ মানুহ খাদ্যৰ কাৰণে এইখন পৃথিৱীৰ পৰা প্ৰতি মিনিটত কিন্তু বিদায় লৈ আছে, সেই মানুহবোৰক কিন্তু আমি খাদ্যখিনি যোগান ধৰিব পাৰোঁ। এবাৰ ৰিয়েলাইজ কৰিবচোন, সমাজৰ বিভিন্ন কাজ কৰ্মৰ পৰা কিমান খাদ্যৰ যে অপচয় হয়, কিমান খাদ্যবোৰ যে নষ্ট হয়, এইবোৰ কথা কিন্তু কোনেও নাভাবে। মোৰ খাদ্য মই নষ্ট কৰিছোঁ, এনেকেই মানুহবোৰ কথাবোৰ কৈ থাকিব। খাদ্যৰ কাৰণে মানুহবোৰ কিন্তু দিনে ৰাতিয়ে পৰিশ্ৰম কৰে। নিজৰ পেটটোৰ কাৰণে কিন্তু মানুহবোৰ দিনে ৰাতি একাকাৰ কৰি পৰিশ্ৰম কৰিবলগীয়া হয়। যিসকলৰ আছে খুব ভাল কথা, আৰু যিসকলৰ নাই, নথকাবোৰে কিন্তু দিনে ৰাতিয়ে নিজৰ পেটৰ কাৰণে কিন্তু কষ্ট কৰে। গতিকে আপোনাৰ ঘৰত কোনো অনুষ্ঠান হ'লে, অনুষ্ঠানবিলাকত যাতে খাদ্যৰ অপচয় নহয়, পৰিমিত খাদ্য যাতে আমি সকলোৱেই গ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰোঁ, তাৰ কাৰণে আহ্বান জনাইছোঁ। খাদ্য অপচয় কৰাটো কিন্তু খুবেই এটি বেয়া কথা, খুবেই এটি বেয়া লক্ষণ। কাৰণ যি খাদ্যৰ কাৰণে প্ৰতি ছেকেণ্ডত, প্ৰতি মিনিটত, প্ৰতি পল অনুপলত মানুহবোৰ কিন্তু এইখন পৃথিৱীৰ পৰা বিদায় লৈ আছে। বেমাৰত মানুহবোৰ মৃত্যু হোৱাটো নেচাৰেল, কিন্তু খাদ্যৰ অভাৱত, খাদ্যৰ তাৰণাত মানুহবোৰ যেতিয়া পৃথিৱীৰ পৰা বিদায় লয়, খুবেই কিন্তু এটি মৰ্মান্তিক ঘটনা। গতিকে আপোনাৰ কাঁহীত কেতিয়াও খাদ্যৰ অপচয় কৰিবলৈ চেষ্টা নকৰিব। আপুনি কোনো অনুষ্ঠানত গ'লে, বিয়া বাৰু, বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকত খাদ্যৰ পৰিমিত খাদ্য খাবলৈ চেষ্টা কৰিব, সীমিত খাদ্য খাবলৈ চেষ্টা কৰিব। পৰ্যাপ্ত পৰিমাণৰ খাদ্য আপোনাৰ কাঁহীখনত লৈ খাদ্যবোৰ অপচয় নকৰিবলৈ চেষ্টা কৰিব। আপুনি যিমান খাব পাৰে সেই হিচাপত আপুনি ল'বলৈ চেষ্টা কৰিব। কাৰণ কি জানে, হিচাপতকৈ বেছি খালেও কিন্তু ক্ষতি, কম খালেও ক্ষতি। আপুনি যিখিনি খাব পাৰে সেইখিনি খাব, নোখোৱাখিনি যদি পেলাই দিয়ে তথাপিও কিন্তু ক্ষতি। গতিকে আপুনি চোৱা নকৰি যদি সেই খাদ্যখিনি বেলেগৰ কাৰণে ৰাখি যায়, তেতিয়াহ'লে খাদ্য কিন্তু আমাৰ সঞ্চয় হ'ব। আৰু প্ৰতি ছেকেণ্ড, প্ৰতি পল, প্ৰতি মিনিটত খাদ্যৰ অভাৱত যে মানুহবোৰ পৃথিৱীৰ পৰা বিদায় লৈ আছে, মৃত্যুবৰণ হৈ আছে, সেই যন্ত্ৰণাটো কিন্তু কমিব। সকলোকে কাতৰভাৱে, বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আমি খাদ্যৰ অপচয় কেতিয়াও কৰিব নালাগে। খাদ্যবোৰ অলাগতিয়ালভাৱে
কেতিয়াও আমি যধে মধে পেলাই দিবলৈ চেষ্টা কৰিব নালাগে। কাৰণ এইখন পৃথিৱীৰ সম্পদ, আপোনাৰো নহয় মোৰো নহয়। পৃথিৱীৰ সম্পদ পৃথিৱীতে থাকিব। ভাতৰ এটা চাউল ক'ৰ পৰা আহিছে এবাৰ ৰিয়েলাইজ কৰিবচোন। ভাতৰ এটা চাউল ধানৰ পৰাই আহে। সেই খেতিয়কজনক সুধিব ধান খেতি কৰাটো কিমান কষ্ট, কিমান পৰিশ্ৰম। গতিকে আপুনি যধে মধে হিচাপতকৈ বেছিকৈ খাই বমি কৰি আছে, বেছিকৈ লৈ নষ্ট কৰি আছে। এইবোৰ নষ্ট কেতিয়াও নকৰিব। ভালে থাকক, সুস্থ থাকক কামনা কৰিছোঁ। খাদ্য অপচয় নকৰিব।